নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি HSLC আৰু HS চূড়ান্ত পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেল যোগে কিছু কথা সদৰি কৰিছে জুলাই মাহৰ মাজভাগত পৰীক্ষা পাতিম বুলি সদৰি কৰাৰ সমান্তৰালভাৱে 15 পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব বুলি উল্লেখ কৰিছে যদি কোভিডৰ পজিটিভিটি বাঢ়ে তেতিয়াহ'লে পৰীক্ষা পতা নহ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংক্ৰমণৰ হাৰ 2% তলত থাকিলে পৰীক্ষা পাতিব পৰা যাব ছোৱালীয়ে বেলেগকৈ আৰু লৰাই বেলেগকৈ পৰীক্ষা দিব লাগিব সম্পূৰ্ণৰূপে কোভিড প্ৰটকল মানি আজি যি সংবাদমেল অনুষ্ঠিত হ'ল সেই সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰাৰ সমান্তৰালভাৱে বিশেষভাৱে যে দুদুল্যমান অৱস্থাত আছে পৰীক্ষাক লৈ অভিভাৱক তথা শিক্ষাৰ্থীসকল সেই অনুপাতে আজি কিছু কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকী কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাষ্ট বি বিলো 2% যদি পজিটিভিটি 2 ৰ ওপৰত থাকে তেতিয়াহ'লে শিক্ষকসকলে স্কুলতে ইভালুৱেশ্যন কৰি ল'ৰা ছোৱালী আগবঢ়াই দিব সো এতিয়া ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি কিন্তু যদি আমি তেওঁলোকৰ দেউতাক আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি অ্যাসেসমেন্ট করি যদি 2% তলত পজিটিভিটি না যায় তেতিয়ালে জীৱনৰ ৰিস্ক লৈ লাভ নাই আমি পৰীক্ষা ক্যান্সেল কৰি স্কুল ইভালুৱেশ্যনৰ ওপৰত আমি তেওঁলোকক পাস কৰাম কেনেকৈ হ'ব কি হ'ব আসলে এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই শিক্ষা মন্ত্ৰী ডাঙৰীয়াই সংবাদমেল কৰি কালি পৰহি আপোনালোকক ক'ব তিনটা কথা আজি দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব এদিন বা দুদিনৰ পৰীক্ষা হ'ব ছোৱালীয়ে বেলেগকৈ দিব লৰাই বেলেগকৈ দিব যাতে সোশ্যাল ডিসটেন্স উইল বি মেইনটেইন কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহ'লে পৰীক্ষা একেবাৰে ক্যান্সেল হৈ যাব সো উই আৰ নট গোইং টু টেক ৰিস্ক আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি ৰিস্ক নলওঁ কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়াহ'লে আমি পৰীক্ষা পাতিব লাগে নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ অপৰাধী তাজনুৰ হুছেইন উৰফে ৰাজাক জেৰা কৰিবলৈ নগাঁৱত উপস্থিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল মৰিগাঁও আৰক্ষীৰে ৰাজাৰ সুসম্পৰ্ক থকাৰো অভিযোগ আছে নগাঁৱৰ মোষ্ট ৱান্টেড তাজনুৰক কিয় ৰাজাতিথ্য দিছিল মৰিগাঁও আৰক্ষীয়ে কোন আৰক্ষীৰ আশীৰ্বাদ লাভ কৰিছিল তাজনুৰ এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত তাজনুৰক জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই বৰ্তমান তাত জেৰা অব্যাহত আছে আমাৰ সাংবাদিক নিৰুৎপলে ইতিমধ্যে আমাক সবিশেষ জনাইছে আৰু এই মুহূৰ্তত আমি পুনৰ আমাক জনাব সবিশেষ জনাব নিৰুৎপলে দুধৰ্ষ অপৰাধী তাজনুৰ হুছেইন উৰফে ৰাজাক জেৰা কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দল আহি উপস্থিত হৈছে নগাঁও সদৰ আৰক্ষী থানাত আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম এইখন বাহনত বৰ্তমান যি আমি এইখন বাহন দেখুৱাইছোঁ AS01DU 8079 নামৰ এখন টাটা চুমো বাহন এইখন বাহনত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ যি দেখুৱাইছোঁ আমি ভিজিলেন্স এণ্টি কৰাপশ্যনৰ এটা দল আহি পেলাই ইয়াত উপস্থিত হৈছেহি আৰু আমি নিউজ 18 অসম নৰ্থ আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমি জনাইছিলোঁ যে অসম আৰক্ষী শীৰ্ষ মহলত জোকাৰণি সৃষ্টি হৈছিলে কপনি সৃষ্টি হৈছিলে তাজনুৰৰ গ্ৰেপ্তাৰৰ পিছতে কাৰণ তাজনুৰ হুছেইন উৰফে ৰাজা যিগৰাকী মোষ্ট ৱান্টেড অপৰাধী নগাঁৱৰ বাবে আছিল নগাঁও আৰক্ষীয়ে পাইছিল নগাঁও আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অস্ত্ৰৰ আইনৰ গোচৰত তেওঁক বিচাৰি ফুৰিছিলে বিভিন্ন ধৰণৰ অপৰাধজনিত গোচৰত বিচাৰি ফুৰিছিলে সেইগৰাকী তাজনুৰ হুছেইনক কিন্তু ৰাজআতিথ্য প্ৰদান কৰিছিলে মৰিগাঁও আৰক্ষীয়ে আৰু মৰিগাঁও আৰক্ষীৰ গেষ্ট হাউচতো তাজনুৰে ফটো দিছিলে মৰিগাঁৱত আৰক্ষীৰ পোছাকত ফটো দিছিলে কাৰ লগত সম্পৰ্ক আছিল তাজনুৰ হুছেইনৰ মৰিগাঁও আৰক্ষীয়ে কিদৰে তাজনুৰ হুছেইনক ৰাজআতিথ্য দিছিলে ইয়াৰ পূৰ্বৰ যিগৰাকী আৰক্ষী অধীক্ষক আছিলে তেওঁৰ সময়ছোৱাত তাজনুৰে মৰিগাঁও আৰক্ষীত ব্যাপক গুৰুত্ব লাভ কৰিছিলে কিহৰ বাবে সেই গুৰুত্ব লাভ কৰিছিলে সেয়া প্ৰশ্নৰ বিষয় কিন্তু বৰ্তমান ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ দুগৰাকী বিষয়াই বৰ্তমান নগাঁৱৰ নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰতীয় বিষয়াৰ কোঠাত বৰ্তমান তাজনুৰক জেৰা অব্যাহত ৰাখিছে ইয়াতে জেৰা কৰিব তাৰ পৰা দলটো পুনৰ উভতি যাব গতিকে এটা কথা নিশ্চিত যে তাজনুৰ হুছেইন উৰফে ৰাজা যিগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে যিগৰাকী অপৰাধীক আনছৰ গোচৰ গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে ডকাইতিৰ অভিযোগ আছে বিভিন্ন অপৰাধজনিত গোচৰ আছে যিগৰাকী অপৰাধীক মৰিগাঁও আৰক্ষীয়ে ৰাজআতিথ্য প্ৰদান কৰিছিলে তাক লৈ বৰ্তমান ব্যাপক চৰ্চা হৈছিলে আৰু অৱশেষত
আমি জনাইছিলোঁ যে অসম আৰক্ষীৰ শীৰ্ষ মহলত কঁপনিৰ সৃষ্টি হৈছে তাজনৰ গ্ৰেপ্তাৰ পিছতে আৰু বয়সত দেখিবলৈ পোৱা গৈছে যে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ দল আহি ইয়াত উপস্থিত হৈছেহি বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ কৰা নাই তেওঁলোকে সংবাদ মাধ্যমৰ কোনো ধৰণৰ তথ্য সদৰি কৰা নাই বা সংবাদ মাধ্যমৰ সন্মুখীন হ'ব তেওঁলোকে বিচৰা নাই কিন্তু ভিতৰুৱাকৈ যে অসম আৰক্ষীয়ে যে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে সেয়া নিশ্চিত আৰু এই গোচৰত হয়তো মৰিগাঁও আৰক্ষীৰ কোনো শীৰ্ষ বিষয়া কিন্তু যে জালত পৰাৰ সম্ভাৱনা আছে সেয়াও কিন্তু নিশ্চিত সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰে সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈ পৰিছে মৰাণৰ এগৰাকী বোৱাৰী মৰাণৰ ডুমৰ দলং কল্যাণপুৰৰ ৰমেশ চুতীয়াৰ পত্নী পিংকি চুতীয়াই গাঁৱৰ এটা পুখুৰীত জঁপিয়াই প্ৰস্তুত কৰা এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত খলকনি তুলিছে তেনে এটা সাধাৰণ পৰিয়ালৰ বোৱাৰী তথা দুটিকৈ সন্তানৰ মাতৃ পিংকিয়ে কৰা দুঃসাহসিক কলাক বহুজনে এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে গীত গাই ভাল পোৱা পিংকিয়ে খেতি বাতি কৰাৰ উপৰিও ঘৰতে টেইলাৰিঙৰো কাম কৰে ভিডিঅ'টো ভাইৰেল হোৱাত যথেষ্ট আনন্দিত হৈ পৰিছে পিংকি আনহাতে পিংকিৰ শহু শাহুৰেকেও সমৰ্থন জনাইছে বোৱাৰীগৰাকীক সেই ভিডিঅ'টো যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে আমি পুনৰ দেখুৱাইছোঁ আৰু যিহেতু এনেধৰণে দেখিবলৈ পোৱা গৈছে বোৱাৰীগৰাকীয়ে খুব সুন্দৰভাৱেৰে তেওঁ নিজৰ যি পাৰদৰ্শিতা নিজৰ যি প্ৰতিভা সেয়া তেওঁ দেখুৱাইছে হয়তো অনুপ্ৰাণিত হৈছে কোনো কাৰোবাৰ পৰা কিন্তু যি কি নহওক তেওঁ যথেষ্ট সফলভাৱে কৰিছে জপিওৱা দেখিবলৈ পোৱা গৈছে পুখুৰীত ঠিক তেনেধৰণে তেওঁ কিন্তু অন্যান্য কামতো যথেষ্ট পাকৈত বুলি জানিব পৰা গৈছে তেওঁ টেইলাৰিঙৰ কাম কৰে ঘৰতে আৰু এগৰাকী বোৱাৰী দুটি সন্তানৰ মাতৃ তেওঁ পিংকি চুতীয়া বৰ্তমান যথেষ্ট জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত মই কাপোৰ চিলাওঁ তাঁত বওঁ আৰু ঘৰত দহিছে এইবিলাক কৰোঁ আৰু তাতে ঘৰত খেতি আছে খেতিত লাগোঁ আৰু ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালীজনী কিমান ডাঙৰ ল'ৰা 10 আৰু ছোৱালীজনী 7 বছৰ নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা বৰ্তমান ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্ব তথা ভেকচিনৰ সজাগতাৰ বিষয়ে জনাবৰ বাবে এই বাহনখন সঞ্জীৱনী বাহনখন বিভিন্ন ঠাইত দেশৰ ভ্ৰমি ফুৰিছে আৰু আজি ক'ত আছে অৰ্থাৎ আজি 10 জুনৰ দিনাখন ক'ত আছে আমি দেখুৱাইছোঁ অমৃতসৰৰ বিভিন্ন প্ৰান্তত আজি ঘূৰি ফুৰিছে আমাৰ এই বাহনখন যিখন বাহনে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে এই বাহনখন সাজু কৰি তোলা হৈছিল গতিকে বাহনখনে সজাগতাৰ উদ্দেশ্যে বিভিন্ন ঠাইত ভ্ৰমি ফুৰা দেখিবলৈ পোৱা গৈছে আমি জনাই গৈছোঁ আজি 10 জুন তাৰিখে ক'ত আছে বিভিন্ন ভিতৰুৱা অঞ্চল গ্ৰাম্য অঞ্চলত প্ৰৱেশ কৰিছে বৰ্তমান সঞ্জীৱনী বাহনখনে আৰু লগতে সজাগতাৰো সৃষ্টি কৰিছে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সজাগতা সৃষ্টি কৰা হৈছে অনুপ্ৰাণিত কৰা হৈছে আৰু তাৰ বাবে এটি গীতো প্ৰস্তুত কৰা হৈছে এই মহামাৰী যাতে শীঘ্ৰে অন্ত পৰে তাৰ কামনাৰে এই গীতটিৰ কিয়দাংশ আগবঢ়াইছো टीका लगा वो जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा वो जरा टीका लगा वो जरा टीका 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 लगाया क्या জিলা ভিত্তিত শিথিল হ'ব মিনি লকডাউন কৰোনা সংক্ৰমণ হ্ৰাস হোৱা জিলাত শিথিল হ'ব লকডাউন সোনকালে পৰিস্থিতি উন্নত হোৱা জিলাত সোনকালে শিথিল হ'ব নিয়ম সৰু সজাত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া স্বাভাৱিক হ'ব পৰিৱেশ সংক্ৰমণ হ্ৰাসৰ বাবে কোভিড বিধি মানিবলৈ আহ্বান জনোৱা হৈছে 15 তাৰিখৰ পাছত কি হ'ব এতিয়াই ক'ব নোৱাৰি বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যেহেতু সংবাদমেলৰ আয়োজন কৰা হৈছিল আৰু এই সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে সংবাদ মাধ্যমক জনাইছে গতিকে তাৰ মাজতে শিথিল হোৱাৰ কথা কাৰণ প্ৰত্যেকৰে মনত এটা ভাৱ যে নতুন এছঅপি ওলাব বা নতুনকৈ কেনেধৰণৰ ব্যৱস্থা কোভিড প্ৰট'কল মানি চলা হ'ব গতিকে তাৰ মাজত ইতিমধ্যে আমি কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে সংক্ৰমণ কমিবলৈ কোভিড বিধি মানিবলৈ আহ্বান কৰিছে আৰু হ্ৰাস হোৱা জিলাসমূহত শিথিল হ'ব অসমে এখন ৰাজ্য যোনে লকডাউন নিদিয়াকৈ আমি কোভিডৰ সৈতে যুঁজিব চেষ্টা কৰিছোঁ হয়তো লকডাউন দিলে ৰিজাল্ট আমি আৰু সোনকালে পালোহেঁতেন উইদাউট লকডাউন আমি যাতে জীৱিকাৰ ওপৰত আঘাত নপৰে এটা সুষম
বেলেন্স মেইনটেইন কৰি আমি কোভিডৰ বিৰুদ্ধে যুঁজাৰ চেষ্টা কৰিছিলোঁ 50% কোভিড কমিছে গুৱাহাটীত তাতকৈ বেছি কমিছে কিন্তু মই যিমান ভাবিছিলোঁ সিমানখিনি কমা নাই আমাৰ কমাৰ প্ৰক্ৰিয়াটো আৰু অলপ ফাষ্ট হ'ব লাগিছিল তথাপিতো মই ভাবিছোঁ যে এই মাহলৈ আমি নিশ্চয় কোভিডৰ পৰা আমি কিছু বিৰাম পাম আৰু ডিস্ট্ৰিক্ট ওয়াইজ পজিটিভিটি ৰেট চাই আমি কিছু জীৱন শিথিল কৰাৰ বাবে 15 তাৰিখৰ পৰা ব্যৱস্থা ল'ম নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শৰ্ট অফ লাইফ ইতিমধ্যে আমি কৈছোঁ যে এই অভিযানৰ জৰিয়তে দেশবাসীৰ মাজত যাতে গুৰুত্ব সহকাৰে দেশবাসীয়ে যাতে ভেকচিন সন্দৰ্ভত লয় সজাগতাৰ যাতে সৃষ্টি কৰে তাৰ বাবে এটি গীতো প্ৰস্তুত কৰা হৈছে পুনৰ আগবঢ়াইছো গীতটিৰ কিয় অংশ टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जरा टीका 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 মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ये गर्मा गर्मी News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66. স্বাগতম বিৰতিৰ পাছত নতুন চৰকাৰৰ এমাহ পূৰ্তিৰ উপলক্ষে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসম ড্ৰাগছৰ ট্ৰানজিট ডৰ আছিল म्यांमार সীমান্তৰে ড্ৰাগছৰ সৰবৰাহ হৈ আছে চৰকাৰলৈ আহি আৰক্ষীক নিৰ্দেশ দিছিলো এক মাহত প্ৰায় 8 কোটি হেৰোইন জব্দ কৰা হৈছে গৰু ৰক্ষাৰ বাবে আইন অনা হ'ব বুলি ঘোষণা গৰুৰ চুৰাং বেহা ৰোধৰ বাবে বদ্ধপৰিকৰ আমি আগন্তুক বিধানসভা অধিৱেশনত এই আইন আনিম লকডাউন নিদিয়াকৈ কোভিড নিয়ন্ত্ৰণ হৈছে জীৱন জীৱিকাৰ ভাৰসাম্য ৰক্ষা কৰিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দায়িত্ব লয়ে অসম পুলিচক নিৰ্দেশ দিছিলো যে ড্ৰাগছৰ বিৰুদ্ধে এখন দ্বিধাহীন সংগ্ৰাম শূন্য সহনশীলতাৰে আগবাঢ়িব লাগে মই বহুত সন্তুষ্ট নহয় কৰিবলগীয়া কাম বহুত আছে কিন্তু যোৱা এটা মাহত আমি প্ৰায় 8 কোটি টকাৰ
এনপিডিছে যিটো আমাৰ যিটো ক্যালকুলেশন নর্মস আছে গভর্নমেন্টৰ সেই নর্মস মতে হিরোইন 7,98,68,000 টকাৰ বজাৰ মূল্যৰ হিরোইন আমি জব্দ কৰিছো আৰু প্ৰায় 500 ওচৰত অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছো আৰু আজিও গুৱাহাটী মহানগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আজি দিনটোতো জব্দ কৰিছে আৰু এই যুদ্ধখন আমি নিৰন্তৰ গতিত আমি চলাই যাম আমি ড্ৰাগছ আৰু ট্ৰেনজিট এই দুইটা বন্ধ নকৰালৈকে অসম পুলিচে দ্বিধাহীন সংগ্ৰাম এখন চলাই যাব আপোনালোকৰ সহযোগিতা কামনা কৰিছো অহা জুলাই মাহত অসম বিধানসভাই যি আইন পাছ কৰিব তাত আমি ট্ৰেনজিট অফ ক্যাটল will declare it as a illegal. So, a আইনখন অহাৰ লগে লগে Assam police will get teeth, Assam police will get power to fight with this. However, in the interim, আমি through executive order, we have stopped transit of cattle. আৰু আজি আমাৰ ইয়াতে আমি ক'ব পাৰো যে প্ৰায় এই চোৰাং ব্যৱসায় এটা এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'লেও ভুল কৰা নহব কৰোনাৰ দ্বিতীয় ঢৌৰ পিছত মানুহৰ টোপনিৰ পৰা সাৰ পালে আৰু এতিয়া টিকাকৰণৰ বাবে হেতা ওপৰা লগাইছে অৰ্থাৎ মানুহ সজাগ হৈছে কিন্তু জম্মু কাশ্মীৰৰ এনে এখন গাঁও আছে য'ত বিভিন্ন অসুবিধাকো আওকাণ কৰি সকলো যোগ্য লোকক টিকাকৰণ কৰা হৈছে আৰু এইখনেই হৈছে বান্দিপুৰাৰ বেয়ান গাঁও লক্ষ্য বহু দূৰ আছিল কষ্টকৰ আছিল যাত্ৰা স্বাস্থ্যকৰ্মীয়ে বহু সাহস কৰি কৰিছিল কাম অৱশেষত কষ্ট সাৰ্থক হ'ল এই টুইটটো চাওক আৰু গৰ্ব অনুভৱ কৰক কিয়নো যাৰ বিষয়ে এই টুইট সেই ঠাই গৈ পোৱাটো বহুত টান কাম কিন্তু সমগ্ৰ দেশৰ ভিতৰতে এই গাঁওখনে ভেকচিনৰ প্ৰথম চৰণ পাৰ কৰিলে एक इलाका विभिन्न का इलाका है जहाँ पे 8-10 किलोमीटर जो कि ट्रैकिंग का रूट रहता है वहाँ पे पहुँचने के लिए और 2 से 3 घंटे का ट्रैक करके ये जो हमारी वैक्सीनेटर्स और ये विलेज लेवल टीम है वहाँ पे पहुँची और वहाँ पे पूरी तैयारी के साथ जाके जो वहाँ पे 100% का टारगेट वैक्सीनेशन का वहाँ पे अचीव किया गया है 100% टीकाकरण सम्पूर्ण কৰা জম্মু কাশ্মীৰৰ বান্দিপুৰাৰ বেয়ান গাঁও সমগ্ৰ দেশৰ এইখনেই প্ৰথম গাঁও য'ত সকলো বয়স্ক লোকৰে টিকাকৰণ সম্পূৰ্ণ হৈছে খবৰ অনুসৰি 170টা পৰিয়াল থকা এই গাঁওখনত 362 জন লোকক টিকাকৰণ কৰা হৈছে टीम हमारे गांव में आई है इसने आगे यहाँ पर हमारे गरीब गांव को वैक्सीन की भी है मैं लाख शुक्र पाता है ऐसे टीम का जिन्होंने हमारे आगे गांव में हमारे बूढ़े को और हमारे जवानों को वैक्सीन की भी है গাঁৱৰ সকলোৱে ঘৰে ঘৰে গৈ টিকাকৰণ কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ দিয়ে সমগ্ৰ দেশবাসীয়ে এওঁলোকক শুভকামনা জনায় কিন্তু এই কাম ইমান সহজ নাছিল আৰু ইয়াৰ একমাত্ৰ কাৰণ আছিল এই গাঁৱলৈ একমাত্ৰ খোজকাঢ়ি যোৱা ৰাস্তাটো ये बस्ती बेसिकली एक नोमेड्स की बस्ती है ये ज़्यादा नहीं रहते यहाँ ये फिर समुद्र में ऊपर जाते हैं अपने मवेशी को लेकर उस हिसाब से हमारे लिए बहुत ज़रूरी बनता था कि हम इन तक पहुँचेंगे এটা সময় আছিল যেতিয়া কোভিড ভেকচিনক লৈ বহু ধৰণৰ উৰা বাতৰি শুনা গৈছিল ইয়াৰ পিছতো বান্দিপুৰা জিলাৰ বেয়ান গাঁৱৰ এই কৰ্মই এক সুন্দৰ উদাহৰণ হিচাপে সকলোৰে সন্মুখলৈ আহিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক বিশ্বনাথত উদালিকাণ্ডৰ পুনৰাবৃত্তি ঘটিল ৰাজ্যত পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচা চিকিৎসকক প্ৰহাৰ কৰা হ'ল চিকিৎসকগৰাকী হৈছে বসন্ত গোস্বামী
প্ৰহাৰ কৰিছে একাংশ ক্ষুদ্ৰ শ্ৰমিকে। ক্ষুদ্ৰ শ্ৰমিকৰ প্ৰহাৰত আহত হৈছে চিকিৎসকগৰাকী। চিকিৎসকগৰাকী বাকী ছাতে আবদ্ধ কৰি ৰাখিলে শ্ৰমিকসকলে। কোভিডৰ বাবে বজাৰ বন্ধ দিয়া হৈছিল আৰু শ্ৰমিকসকলে ভাবিলে যে বজাৰ চিকিৎসকজনৰ বাবেই বন্ধ কৰি দিয়া হৈছে বা চিকিৎসকজনে বজাৰ বন্ধ কৰিছে। গতিকে তাৰ পিছতে এনেধৰণে এই বাতৰি বিয়পি পৰাৰ লগে লগে একাংশ শ্ৰমিক আহি তেওঁ বাসগৃহত উপস্থিত হ'ল আৰু প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল। বৰ্তমান চিকিৎসকগৰাকী বিশ্বনাথ চিভিলত ভৰ্তি কৰোৱা হৈছে। জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীৰ বয়স হৈছে 80 বছৰ। তুষাৰ হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াইছোঁ। হোজাই জিলাৰ উদালিত যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছত পুনৰ এগৰাকী চিকিৎসকক বিশ্বনাথ চাৰিআলিত আক্ৰমণ কৰা হৈছে আৰু বিশ্বনাথ চাৰিআলি মাজুলীগড় চাহ বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰিছে শ্ৰমিকসকলে। এই মুহূৰ্তত বসন্ত গোস্বামী আছে, মই তেখেতৰ কাষলৈ পোনে পোনে আহিছোঁ। কি ক'ব ছাৰ? খোজকাঢ়ি আছিলোঁ সাধাৰণতে মানে আবেলি সময় মই অলপ খোজকাঢ়োঁ মানে ঠিক 5:15 মানৰ পৰা 5টা বজালৈকে মই হস্পিটেল কৰিছোঁ। হস্পিটেলত কৰি ঘূৰি আহি পেলাই পাইচাৰি কৰি আছোঁ, মানে খোজকাঢ়ি আছোঁ। খোজকাঢ়ি থকাৰ পিছতে অলপ দেৰি 5:30 মানত এটা দল মানে সিফালে গৈছে, এটা মুভ কৰিছে। মই কাম কৰা ল'ৰাটো সুধিলোঁ, এই লোক কি হৈছে? মই ছাৰ ক'ব নোৱাৰোঁ। তেনেকুৱাতে 3টা মানুহ সোমাই আহিলেই নহয়। আহি পেলাই ক'লে যে বোলে কি হৈছে দোকান বন্ধ কৰা বোলে দোকান বন্ধ কৰা কি দোকান বন্ধ কৰা কি কথা মই একো নাজানো। তাৰপিছত ছোৱালী এজনী মানে মোৰ ঘৰত কাম কৰা ল'ৰা এটাৰ ভতিজা ছোৱালীজনী তাই আহিলে, আহি পেলাই চাহ ভিতৰলৈ যাওক তাইক লৈ গ'ল ভিতৰলৈ আহিলে। কিন্তু হেঁচা ঠেলা কৰোঁতে মইতো পৰি পেলাই বৰ সোঁহাতৰ এই মানে এই ৰিজ জইণ্টটো মানে ইনজিঅ'ৰ্ড হ'ল। আৰু পিঠিফালে দুখ পাইছোঁ, কিন্তু পিঠিফালেতো মই সিমান হেৰি যোৱা নাই। আক্ৰমণ কৰিছে। হাতেৰে নাই, লাঠি ভাগ্যে এনেকুৱা এটা লৈ আহিছিলে, কিন্তু সেইডাল এখনে মাৰিব লগা হ'লে দিগদাৰী হ'ল। তিনিজন মানে আগতে মানে সিহঁতক খুব হেৰি নাই, কিন্তু নাম চাম জানো। এতিয়া দেখিলে গম নাপাব নহয়, ফটককৈ হয় সদায় নাচাওঁতো নহয় কথাটো। মাছ মাৰি পৰিধান কৰা নাই, কালি নাহিলোৱে। কালিতো আৰু মানে মোৰ ডিউটি শেষেই হ'ল, 5টালৈকে ইভিনিঙৰ মোৰ ডিউটি শেষেই হ'ল নহয়। গতিকে মই আৰু অহাৰ কথাই নাই। চিভিললৈ কালি অহা নহ'ল কাৰণ মানে এইফালে মব এটা আছেইতো, ভয় লাগে। তাৰপিছত পুলিচ ফ'ৰ্চ তেওঁলোকে কৈছিলে যে আজি লৈ যাওঁ বুলি, কিন্তু কথা হৈছে কি মই ভাবিলোঁ আজি ৰাতি থাকোঁ, কাৰণ মই গুচি আহিলে মোৰ কিছুমান ডকুমেণ্টছ আছে সেইবিলাক লৈ নাহিলেতো দিগদাৰ হ'ব। কাৰণ মোৰ ঘৰ চাৰিআলিত মধুপুৰত অৰিজিনেল ঘৰ, মই কেইদিনমান থাকিব লাগিব ইয়াত, চিকিৎসা কৰাব লাগিব। গতিকে মই আজি পুৱা আকৌ কিন্তু উত্তেজনা দেখিবলৈ পোৱা গ'ল বাগিচাখন। এইটো কথা মই নাজানো, একদম নাজানো। মানে মই এতিয়া ভাবিছোঁ যে মানে এই যে দোকানবিলাক বন্ধ কৰিছে, যে ক'ভিডৰ কাৰণে বন্ধ কৰিছে, এওঁলোকে বোধ কৰোঁ মানে হেৰি লগাই দিছে। বাগিচাৰ মানে দোকান বন্ধ কৰিছে, মই তেনেকুৱা সন্দেহ কৰিছে বুলি ভাবিছোঁ। মই ক'ব নোৱাৰোঁ, মানে এনে কৈছে নহয়। সেই তেনেকুৱা দোকান বন্ধ কৰিব, তেনেকুৱা তেনেকুৱা বুলি ভাবিছে নেকি? ভুল ভাবিলে তেওঁলোকে। ভুল একদম ভুলেই, কাৰণ মই আই এম নট এট অল এছ'চিয়েটেড। দোকান বন্ধ কৰিছে, কোনে কৰিছে উইথ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পিছতে মই গম পাইছোঁ যে মেনেজমেণ্টে বন্ধ কৰাইছে উইথ ডিছকাশ্যন উইথ দি মেনেজমেণ্ট। চ' মোৰ 81 ৰানিং কমপ্লিট কৰা। মই এতিয়া 9 years ৰানিং। কোনো দিন হোৱা নাই, নট ইন মাই লাইফ। আপোনালোকে সুধিব পাৰে অসমৰ য'ত মই কাম কৰিছোঁ, মই ডাক্তৰ বসন্ত কুমাৰ গোস্বামী য'ত মই কাম কৰিছোঁ, কোনো ঠাইতে ইভিন মাইবং য'ত মানে আছে মানে মানুহ আছে, তাতো মোক একো কৰা নাই। দেখিবলৈ পোৱা গৈছে যে ডক্তৰ আক্ৰমণ সিদিনাখন হোজাই জিলাত হৈছিলে, আজি আকৌ দেখিবলৈ পোৱা গ'ল বিশ্বনাথ। কিন্তু এইটো এটা প্ৰৱণতা সৃষ্টি হোৱাৰ নিচিনা হৈছে ডক্তৰ আক্ৰমণ। প্ৰৱণতা সৃষ্টি হৈছে মানে কৰোণাটো বুজাই নাই তেওঁলোকে, কৰোণাটো কি হৈ আছে। তেওঁলোকে ভাবিছে কৰোণা আমি হেৰি কৰিছোঁ, মানে বেজি দি পেলাই হেৰি কৰিছোঁ নেকি। এই যে আমাৰ তাত এতিয়া 31 কেছেছ আছে, 31 কেছেছ এতিয়া বাগিচা। এতিয়া কথা হ'ল কি, সেইটো আমি কমাব লাগিব নহয়, কমাব লাগিলে ষ্ট্ৰেইটটো কমাব লাগিব।
কাৰ্বি পাহাৰৰ শান্তি চুক্তি সন্দৰ্ভত HSDCৰ সংবাদমেলত HSDCৰ সম্পাদক লাইছন ইংলেঙৰ মন্তব্য ইতিপূৰ্বে সম্পাদিত UPDSৰ MOU চুক্তিয়ে সমাধান কৰিব পৰা নাই কাৰ্বি ভূমিৰ দীৰ্ঘদিনীয়া সমস্যাৰ আৰু আজিও সেই চুক্তিৰ বহু দফা কাৰ্যকৰীকৰণ কৰিবলৈ বাকী আছে তাৰ মাজতে আকৌ চুক্তি এবাৰ চুক্তিখনক লৈ ৰাইজ বিভ্ৰান্তিত আছে স্বায়ত্তশাসিত ৰাজ্যৰ প্ৰসংগ আওকাণ কৰি চুক্তি হলে পাহাৰৰ শান্তি আনিব নোৱাৰে বুলি মন্তব্য কৰিলে ইংলেঙে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন আগবঢ়াই নিয়া দল সংগঠনক গুৰুত্ব নিদিয়ে চৰকাৰে কিয় বাৰে বাৰে উগ্ৰপন্থীৰ সৈতেহে চুক্তি কৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে লাইছন ইংলেঙে ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড